বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছিলে AIBPৰ অধীনত যমুনা FIPৰ আধুনিকৰণটো ক'ত আছে? অপশ্যন ক আছে তামুলপুৰ, অপশ্যন খ আছে ভালুকপুং, অপশ্যন গ আছে বঙাইগাঁও, অপশ্যন ঘ আছে হোজাই আৰু কাৰ্বি আংলং। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ হোজাই আৰু কাৰ্বি আংলং। AIBPৰ অধীনত যমুনা FIPৰ আধুনিকৰণটো হোজাই আৰু কাৰ্বি আংলঙত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। শুকলা FIP ক'ত আছে? অপশ্যন ক আছে মৰাণ, অপশ্যন খ আছে শিৱসাগৰ, অপশ্যন গ আছে বাক্সা, অপশ্যন ঘ আছে ৰঙিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ বাক্সা। শুকলা FIP বাক্সাত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বৰ্ডিকাৰাই FIPটো ক'ত আছে? অপশ্যন ক আছে ইটাখোলা, অপশ্যন খ আছে নগাঁও, অপশ্যন গ আছে বঙাইগাঁও, অপশ্যন ঘ আছে কোকৰাঝাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ ইটাখোলা। বৰ্ডিকাৰাই FIPটো ইটাখোলাত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। সম্পত্তি প্ৰবাহ জলসিঞ্চন প্ৰকল্পটো ক'ত আছে? অপশ্যন ক আছে বৰপেটা, অপশ্যন খ আছে কাৰ্বি আংলং, অপশ্যন খ আছে ডিব্ৰুগড়, অপশ্যন ঘ আছে চিৰাং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ চিৰাং। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। লাংগা FIP আৰু আধুনিকৰণটো ক'ত আছে? অপশ্যন ক আছে কাৰ্বি আংলং, অপশ্যন খ আছে কোকৰাঝাৰ, অপশ্যন গ আছে মৰাণ, অপশ্যন ঘ আছে ৰঙিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ কোকৰাঝাৰ। লাংগা FIP আৰু আধুনিকৰণটো কোকৰাঝাৰত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ভূমিক FIPটো ক'ত আছে? অপশ্যন ক আছে পাঠশালা, অপশ্যন খ আছে ধেমাজি, অপশ্যন গ আছে তিনিচুকীয়া, অপশ্যন ঘ আছে গোৱালপাৰা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ পাঠশালা। ভূমিক FIPটো পাঠশালাত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ডেকাদং FIPটো ক'ত আছে? অপশ্যন ক আছে পুথিমাৰী, অপশ্যন খ আছে বাক্সা, অপশ্যন গ আছে পাঠশালা, অপশ্যন ঘ আছে বঙাইগাঁও। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ পাঠশালা। ডেকাদং FIPটো পাঠশালাত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ৰূপহী FIP ক'ত আছে? অপশ্যন ক আছে হোজাই, অপশ্যন খ আছে ডিব্ৰুগড়, অপশ্যন ঘ আছে ইটাখুলি, অপশ্যন ঘ আছে বৰপেটা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ বৰপেটা। ৰূপহী FIP বৰপেটাত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। পহুমাৰা FIP ক'ত আছে? অপশ্যন ক আছে বঙাইগাঁও, অপশ্যন খ আছে বৰপেটা, অপশ্যন গ আছে মাৰ্ঘেৰিটা, অপশ্যন ঘ আছে উত্তৰ লখিমপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ বৰপেটা। পহুমাৰা FIP বৰপেটাত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নিম্নলিখিত কোনটো জলবিদ্যুৎ প্ৰকল্প NHPCৰ দ্বাৰা ৰান অফ দ্য ৰিভাৰ বুলি বৰ্ণনা কৰা হৈছে? নিম্নলিখিত কোনটো জলবিদ্যুৎ প্ৰকল্প NHPCৰ দ্বাৰা ৰান অফ দ্য ৰিভাৰ বুলি বৰ্ণনা কৰা হৈছে? অপশ্যন ক আছে কাৰ্বি লাম্পি জলবিদ্যুৎ প্ৰকল্প, অপশ্যন খ আছে কপিলী জলবিদ্যুৎ প্ৰকল্প, অপশ্যন গ আছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, অপশ্যন ঘ আছে পাগলাদিয়া জলবিদ্যুৎ প্ৰকল্প। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৰান অফ দ্য ৰিভাৰ বুলি বৰ্ণনা কৰা হৈছে।
এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। APGCLত কিমানটা পাৱাৰ ষ্টেচন আছে? অপশ্যন ক'ত আছে 4, অপশ্যন ক'ত আছে 1, অপশ্যন গ'ত আছে 8, অপশ্যন ঘ'ত আছে 9। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ 4। APGCLত 4টা পাৱাৰ ষ্টেচন আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসম ৰাজ্যৰ মুঠ শস্যৰ এলেকা কিমান? অপশ্যন ক'ত আছে 11,34,600 হেক্টৰ, অপশ্যন ক'ত আছে 60,111 হেক্টৰ, অপশ্যন গ'ত আছে 41,59,977 হেক্টৰ, অপশ্যন ঘ'ত আছে 90,500 হেক্টৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ 41,59,977 হেক্টৰ।